আজি আমি এডিআরই গ্রেড 4 8 পাসৰ ফাইনাল এক্সপেক্টেড কাট অফ লৈ আহিছোঁ মেল আৰু ফিমেলৰ ভাইবা যেহেতু 15 মাৰ্কৰ হৈছিল তাৰ পৰা তোমাৰ কিমান মাৰ্ক থাকিলে তুমি 100% সিলেকশন হ'বা আজি মই সকলো কথা এইটো ভিডিঅ ডিসকাস কৰিম তুমি জাস্ট ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকা আমি ক'বলৈ গ'লে 8 পাসৰ আমাৰ ইউআৰত মেলৰ কাট অফ হৈছিল 99.75 তাত তোমাৰ 15 প্লাস লাগিব ক'বলৈ গ'লে আমাৰ 114 পৰা 116 ৰ ভিতৰত মাৰ্ক থাকিলে তুমি সেফ জোনত আছা আর ওবিসি বা এমওবিসি তাত 95.75 কাট অফ গৈছিল তাত তোমার যদি 14 প্লাস থাকে বা ক'বলৈ গ'লে 109 পৰা যদি 111 ভিতৰত মাৰ্ক থাকে তেনেহলে 100% তুমি সেফ জোনত আছা আৰু এসসিৰ কাট অফ গৈছিল 93.50 তাত তোমাৰ 12 প্লাস যোৱাৰ চান্স আছে এসসি তোমাৰ 105 পৰা 107 ৰ ভিতৰত থাকিলে তুমি সেফ জোনত আছা এতিয়া হল এসটিপিৰ আমাৰ মেলৰ কাট অফ গৈছিল 93.75 তাত 13 প্লাস যোৱাৰ চান্স আছে এসটিপিত 106 পৰা 108 ৰ ভিতৰত থকাৰ চান্স আছে আৰু এতিয়া হল এসটি হিলছ তাত 71.25 কাট গৈছিল তাত তোমাৰ 13 প্লাস যোৱাৰ চান্স আছে বা এসটি হিলছত 84 পৰা 87 লৈকে যোৱাৰ চান্স আছে এতিয়া হল ওবিসি বা টি ট্ৰাইবছৰ 86.25 কাট গৈছিল তাত তোমাৰ 13 প্লাস যোৱাৰ চান্স আছে বা বুলিবলৈ গ'লে 99 ৰ পৰা 102 ৰ ভিতৰত থাকিব লাগে আমাৰ 8 পাসৰ এইটো মেলৰ এক্সপেক্টেড কাট অফ হয় ইয়াৰ ভিতৰত 100% থকাৰ চান্স আছে আৰু এতিয়া হল আমাৰ ফিমেলৰ আমাৰ ইউআৰত কাট অফ গৈছিল 89 তোমাৰ 12 প্লাস যোৱাৰ চান্স আছে বা 101 ৰ পৰা যদি তোমাৰ 104 ৰ ভিতৰত আছে 100% নাম হোৱাৰ চান্স আছে ইউআৰত এতিয়া হল এসসিত 86.25 কাট অফ গৈছিল তাত তোমাৰ 10 প্লাস যোৱাৰ চান্স আছে 96 পৰা 98 লৈকে যোৱাৰ ফুল চান্স আছে এসটিপিৰ 84.75 কাট অফ গৈছিল তাত তোমাৰ 12 প্লাস যোৱাৰ চান্স আছে 96 পৰা 99 লৈকে যোৱাৰ চান্স আছে আৰু এসটি হিলছৰ 61 কাট অফ গৈছিল তাত তোমাৰ 11 প্লাস যোৱাৰ চান্স আছে বা 72 পৰা 75 ৰ ভিতৰত মাৰ্ক থাকিলে 100% নাম হোৱাৰ চান্স আছে এসটি হিলছত এতিয়া হল ওবিসি এমওবিসি তাত 85.25 কাট অফ গৈছিল তাত যদি তোমাৰ 12 প্লাস আছে বা 97 পৰা 100 লৈকে মাৰ্ক আছে তেনেহলে 100% তুমি সেফ জোনত আছা এতিয়া হল ওবিসি টি ট্ৰাইবছ তাত 80.25 কাট অফ গৈছিল তাত যদি তোমাৰ 11 প্লাস আছে বা 91 পৰা 94 আছে তেনেহলে ওবিসি টি ট্ৰাইবছত তুমি 100% সেফ জোনত আছা আৰু এইটো হল আমাৰ ফিমেলৰ ফাইনাল এক্সপেক্টেড কাট অফ হয় যদি তুমি মেলত তুমি ক'বলৈ গ'লে 8 পাসত যদি তুমি ভাইবাত তুমি 8 বা 9 পোৱা আৰু কাট অফৰ পৰা যদি তোমাৰ 3 বা 4 থাকে তেনেহলে 100% তোমাৰ নাম হোৱাৰ চান্স আছে আৰু যদি তুমি ফিমেলৰ হয় তুমি যদি ভাইবাত তুমি 7 মান পোৱা 7 বা 8 পোৱা আৰু কাট অফৰ পৰা যদি তোমাৰ 2-3 মানৰ বেছি আছে তেনেহলে তোমাৰ 100% ফিমেলৰ নাম হোৱাৰ চান্স আছে কাট অফটো ক'বলৈ গ'লে ইমানে যোৱাৰ চান্স আছে ইয়াতকৈ আৰু বেছি নাযাব চাগে কাৰণ এটা পোষ্টৰ বিপৰীতে দুজনকৈ মাতিছিল যিহেতু আৰু এজনেহে চাকৰি পাব ইমান কাট অফটো হাইও নাযাব মিডিয়ামে যাব চাগে এইটো হল মোৰ এক্সপেক্টেড কাট অফ হয় জাষ্ট মই কৈছোঁ আৰু তোমালোকে যদি ভাবিছা যে ইয়াতকৈ কাট অফটো হাই যাব বা ইয়াতকৈ কাট অফটো কম যাব বুলি ভাবিছা তেনেহলে তুমি কমেণ্টত কৈ দিব পাৰা কিমান বা হাই যাব কিমান বা কম যাব পাৰে মোৰ এইটো নিজৰ এক্সপেক্টেড কাট অফ ভিডিঅ' বনাইছোঁ তোমালোকে জাষ্ট ফাৰ্ষ্টৰ পৰা লাষ্ট লৈ চোৱাৰ বাবে মই আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ